জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলক প্ৰাপ্য ধন মোকলাই দিয়ক। আমাক প্ৰাপ্য দিব লাগিবই। প্ৰাপ্য নিদিয়া পৰ্যন্ত এছপি কাম বন্ধ ৰাখক। প্ৰাপ্য নিদিয়া পৰ্যন্ত এছপি কাম বন্ধ ৰাখক। বিভিন্ন অজুহাতত বিলসমূহ ঘূৰাই দিয়া বন্ধ ৰাখক। বিভিন্ন অজুহাতত বিলসমূহ সংমণ্ডললৈ ঘূৰাই দিয়া কাৰ্য বন্ধ ৰাখক। জনস্বাস্থ্য বিভাগ হাই হাই সকলক বিল দিব নোৱাৰা জনস্বাস্থ্য বিভাগ হাই হাই আমাক প্ৰাপ্য ধন লাগিবই। আমাক প্ৰাপ্য ধন লাগিবই। জনস্বাস্থ্য বিভাগ হাই হাই আমাক প্ৰাপ্য ধন দিব লাগিবই। অসম চৰকাৰৰ এটা বিলাসী আঁচনি হৈছিল জল জীৱন মিছন আৰু এই জল জীৱন মিছনৰ যিসকল ঠিকাদাৰসকলে প্ৰাপ্য ধন বিচাৰি এনেদৰে এতিয়া ৰাজপথত তেখেতসকলে অৱস্থান ধৰ্মঘট কৰিব লগা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যালয়ৰ সন্মুখত এনেদৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। গতিকে মই তেখেতসকল আছে, ঠিকাদাৰসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম আপোনালোকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। আচলতে আমি আমাৰ ইয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি আমি জল জীৱন মিছনৰ যিটো এটা চেন্ট্ৰেল প্ৰজেক্ট আহিছিলে ঘৰে ঘৰে বিশুদ্ধ পানী খোৱা দোকানৰ, এই ক্ষেত্ৰত আমি যথেষ্ট নিবিদা হৈছিলে। মানে আমাৰ অসমত এই প্ৰজেক্টটো অহাৰ পিছত আমি আমাৰ মৰিগাঁও সংমণ্ডলৰ ফালৰ পৰাও আমাক ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিলে। সেই ৱৰ্ক অৰ্ডাৰৰ যি গাইডলাইন আছিলে সেই গাইডলাইন মতে আমি কামবোৰ সকলোৱে আৰম্ভ কৰিছিলোঁ আৰু কিছু ঠিকাদাৰৰ শেষো হ'ল আৰু কিছু ঠিকাদাৰে এই যিটো বিল মোকলাই দিয়া নাই, 22টা মাহ ধৰি আমাক বিল মোকলাই দিয়া নাই, সেই ক্ষেত্ৰত কিছু সংখ্যক ঠিকাদাৰে কামবোৰ সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে ফলত আমি আজি 22টা মাহে যিটো আমাৰ ঠিকাদাৰ সতীৰ্থ বন্ধুসকলে যি জীয়াটো ভুগিব লগা আছে, তাৰে ফলশ্ৰুতিত আমি আজি এই ধৰ্মঘটৰ যোগেদি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ এই যি প্ৰাপ্য ধন আমাক মোকলাই দি আমাৰ এই খিলঞ্জীয়া যিখিনি ঠিকাদাৰ যি আমাৰ ইয়াৰ সতীৰ্থ ঠিকাদাৰসকল আমি সকলোৱে যাতে উপকৃত হওঁ, তাৰ বাবে আমি আজি এই ধৰ্মঘটটো। আৰু GST মানে চাওক, আমি যিমান আজি বহুত বছৰ যেতিয়াৰ পৰা GST চিষ্টেমটো আমি ইয়াত আৰম্ভ হৈছিলে, GST তেতিয়াৰ পৰাই GST আমাৰ পৰা কাটি গৈ আছিলে। কিন্তু কাটি গৈ আছিলে যিটো এটা সময়ত সেই GST যিটো পাৰ্চেণ্টেজটো আমাক ঘূৰাই দিয়া কথা আছিলে, কিন্তু আমি যোৱা 2টা বছৰ ধৰি আমি GST ক্ষেত্ৰতো ধন আমাক মোকলাই দিয়া নাই। আমাৰ লিষ্টসমূহ আহিছিলে, এবাৰ আমি পাইছিলোঁ, যাৰ নাম আহিছিলে, যাৰ লিষ্টত আহে তেনেকৈ ধৰণৰ ধৰক নামবিলাক, সেই নাম অনুসৰি লিষ্টটো আহিল। কিন্তু আজি 2 বছৰ ধৰি আমি সেইটো পইচাও GST পইচাটো পোৱা নাই, যাৰ কাৰণে আমি আজি দাবী জনাবলৈ আমি বাধ্য হৈছোঁ। গতিকে এটা অভিলাষী আঁচনি, যিটো আঁচনি অসমৰ মানুহে ভাবিছিল বহুত কিবা কিবি হ'ব, কিন্তু পিছত গৈ গোটেইখিনি ফুটুকাৰ ফেন। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি আছিলে এখন। গতিকে এইখন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰিছিল আৰু এইটো খুব এখন ভাল আঁচনি আছিলে। কিন্তু ইয়াৰ যিটো মানে ব্যৱসায়িক দিশটোৰ ক্ষেত্ৰত যথেষ্টভাৱে কামখিনি সুকলমে হৈ গৈছিলে। কিন্তু ঠিকাদাৰসকলৰ যি ধৰণৰ প্ৰাপ্যৰ ব্যৱস্থাটো হ'ব লাগিছিলে সেইখিনি নিদিয়াৰ কাৰণে আজি গোটেই বিষয়টোত এটা মানে খেলিমেলি সৃষ্টি হৈছে। আজি আমি অসমীয়া কণ্টেক্টৰ ইমান ডাঙৰ এটা প্ৰজেক্ট আহিলে, আমাৰ কাম কৰিব পৰা মানে তেনেকৈ ইমানখিনিতো পইচা নাছিলে, কিন্তু ক'ৰবাত ধাৰ চাৰ লৈ আমি কামখিনি কৰিছিলোঁ আৰু সুন্দৰভাৱে কামখিনি কৰাৰ পিছত এতিয়ালৈকে যেতিয়া 22 মাহে বিল নিদিব, ঠিকাদাৰ ঘৰত থাকিব নোৱাৰা হৈছে, পলাই থাকিব লগা হৈছে। আৰু অতি এটা দুৰ্ভাগ্যৰ বিষয়, এজন জেজেম কণ্ট্ৰেক্টৰ, অসমৰ নহয় বাহিৰৰ মানে আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে। গতিকে আমাক যদি ঠিকাদাৰসকলক যদি প্ৰাপ্য ধন মোকলাই নিদিয়ে, কিন্তু অনাগত দিনত মানে ঠিকাদাৰসকলৰ ভয়াৱহ ভৱিষ্যত হ'ব। হয় কি কৰিব, ক'ৰবাৰ ধাৰ লৈছে, ধাৰ দিব যিহেতু মানে পলাব লাগিব, নহয় নিজকে শেষ কৰিব লাগিব, এই ধৰণৰ পৰ্যায়লৈকে গৈ আছে। গতিকে চৰকাৰ বিবেচনা কৰি আমাৰ অসমৰ ঠিকাদাৰসকলক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসকল জেজেমৰ কাম কৰিছিলে, জল জীৱন মিছনৰ কাম কৰিছিল, তেওঁলোকৰ ঠিকাদাৰসকলক প্ৰাপ্য ধন অতি শীঘ্ৰে মোকলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি দি আছে, গতিকে আমি কাম কৰা পইচাকেইটা বিচাৰিছোঁ। আমি কোনো চৰকাৰৰ বিৰুদ্ধে বক্তব্য ৰখা নাই, আমাৰ কাম কৰিছোঁ, কামৰ পইচাকেইটা আমাক দিব লাগে। আৰু সেইকাৰণে প্ৰতিবাদ হৈছে। আমি এটা শান্তিপূৰ্ণভাৱে অৱস্থান ধৰ্মৰ কাৰ্যসূচী হৈছোঁ। আমাৰ দাবীৰ প্ৰতি যদি সন্মান জনাই আমাৰ কাৰ্যসূচীখিনি আমাক পইচাটো দি দিয়ে, আমাক ক'ব লগা একো নাই। কিন্তু যদি এইটোকে নকৰে, আমি জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবই লাগিব। গতিকে চমুকে কিবা ক'ব নেকি? আমি চমুকৈ কৈছোঁ, আমি আজি যি আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, আমি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে আমি ল'বলৈ বাধ্য হৈছোঁ। আমি সকলো অসমৰ খিলঞ্জীয়া ঠিকাদাৰৰ অৰ্থনৈতিক অৱস্থা যি প্ৰতি লক্ষ্য ৰাখিহে আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আৰু লগতে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাৰ ধনসমূহ মুকলি কৰি দিয়ে। আৰু লগতে আমি বিশ্বাসী, অসমৰ যি জনপ্ৰিয় ধৰক কৰ্মদক্ষ মুখ্যমন্ত্ৰী আছে, আমাৰ এই আহ্বানৰ যোগেদি তেখেতে নিশ্চয়কৈ আমাৰ কথা ভাবিব। আৰু আমি খুব আশাবাদী যে তেখেতে আমাক
পইচাসমূহ আমাৰ মোকলাই দি আমাক উপকৃত কৰিব। নিশ্চয়কৈ এনেদৰে এতিয়া তেখেতসকলে অৱস্থান ধৰ্মঘট কৰা পৰিলক্ষিত হৈছে, কাৰণ বিভিন্ন ঠাইৰ পৰা তেখেতসকলে টকা পইচা লৈ পেলাই ঠিকা কৰিছিল, কিন্তু এতিয়া অনাদায় হৈ থকাৰ বাবে এতিয়া তেখেতসকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।